অম্বুবাচীৰ এই 3 দিন ভুলতো এই কামবোৰ নকৰিব, নহ'লে জীৱনত আহিব পাৰে অশান্তি, টকা পইচাৰ ক্ষতি বা ভাগ্য বন্ধ হোৱাৰ সংকেত। মা কামাখ্যাৰ এই গুপ্ত সময়ত কিছুমান কাম সম্পূৰ্ণ নিষিদ্ধ বুলি মনা হয় আৰু অধিকাংশ মানুহে অজানিতে সেই ভুল কৰিয়েই আছে। আজিৰ এই ভিডিঅ'ত জানিব অম্বুবাচী 2026ৰ সেই 3টা দিনত কোনবোৰ কাম একেবাৰে নকৰিব, কোন ভুলে নিগেটিভ এনাৰ্জি বৃদ্ধি কৰে আৰু কেনেকৈ মা কামাখ্যাৰ আশীৰ্বাদ লাভ কৰিব পাৰে। ভিডিঅ'টো শেষলৈকে নিশ্চয় চাব, কাৰণ শেষৰ উপায়টো আপোনাৰ ভাগ্য সলনি কৰিব পাৰে। বেছি পলম নকৰি আহক তেন্তে আৰম্ভ কৰোঁ। অম্বুবাচী 2026ত এই 3 দিনত ভুলতো এই কামবোৰ নকৰিব। এই সময়ত মা শক্তিয়ে বিশেষ তান্ত্ৰিক শক্তি সক্ৰিয় থাকে বুলি বিশ্বাস কৰা হয়, সেইবাবে বহুতো নিয়ম মানি চলা হয়। আজি আমি জানিম কোনবোৰ কাম এই 3টা দিনত নকৰাই ভাল। 1 নম্বৰ, পূজা পাঠ আৰু মূৰ্তি স্পৰ্শ নকৰিব। অম্বুবাচীৰ সময়ত বহু মন্দিৰ বন্ধ থাকে, বিশেষকৈ মা কামাখ্যাৰ মন্দিৰো এই সময়ত বন্ধ থাকে। সেইবাবে ঘৰতো অধিক পূজা পাঠ, ঘণ্টা বজোৱা বা মূৰ্তি স্পৰ্শ কৰাটো বহুতে পৰিহাৰ কৰে। বিশ্বাস কৰা হয় এই সময়ত মা বিশ্ৰামত থাকে। 2 নম্বৰ, নতুন কাম আৰম্ভ নকৰিব। বিয়া, গৃহপ্ৰৱেশ, নতুন ব্যৱসায়, দোকান খোলা বা ডাঙৰ সিদ্ধান্ত এই 3টা দিনত নকৰাই ভাল বুলি কোৱা হয়, কাৰণ এই সময়ত শুভ শক্তিতকৈ তান্ত্ৰিক শক্তি বেছি সক্ৰিয় থাকে বুলি ধাৰণা আছে। 3 নম্বৰ, টকা ধাৰ নিদিব বা নল'ব। অনেকেই বিশ্বাস কৰে অম্বুবাচীৰ সময়ত ধাৰ দিলে লক্ষ্মী ঘৰৰ পৰা ওলাই যায় আৰু ধাৰ ল'লে ঋণ বৃদ্ধি হোৱাৰ সম্ভাৱনা থাকে, সেইবাবে টকা পইচাৰ লেনদেনত সাৱধান থাকিব। 4 নম্বৰ, মদ মাংস আৰু নেতিবাচক কামৰ পৰা দূৰত থাকিব। অত্যধিক ৰাগ-খং, কাজিয়া, গালিগালাজ, নিচা খোৱা এইবোৰ কাম নিগেটিভ এনাৰ্জি বৃদ্ধি কৰে বুলি মনা হয়। এই 3 দিনত মন শান্ত ৰাখি ভগৱানৰ নাম লোৱাটো শুভ বুলি কোৱা হয়। 5 নম্বৰ, গছ-গছনি কাটিব নালাগে। অম্বুবাচীৰ সময়ত মাটি আৰু প্ৰকৃতিক বিশ্ৰামৰ অৱস্থা বুলি ধৰা হয়, সেইবাবে গছ কটা, মাটি খন্দা, কৃষিকাৰ্য বহুতে নকৰে। এই নিয়ম বহু পুৰণি পৰম্পৰাৰ অংশ। 6 নম্বৰ, ঘৰত অন্ধকাৰ আৰু অশুদ্ধতা ৰাখিব নালাগে। ঘৰ পৰিষ্কাৰ ৰাখিব। সন্ধিয়া এগছি চাকি জ্বলাই মা শক্তিক স্মৰণ কৰিব। ঘৰত, মন্দিৰত নহয়, ঘৰৰ ভিতৰত। বিশ্বাস কৰা হয় ইয়াৰ দ্বাৰা নিগেটিভ এনাৰ্জি দূৰ হয়। কাৰো মন নাভাঙিব। এই সময়ত বিশেষকৈ বৃদ্ধ, মাক বাপেক বা দুখীয়া মানুহক অপমান নকৰিব। দান, পুণ্য আৰু ভাল ব্যৱহাৰ কৰিলে মা কামাখ্যাৰ আশীৰ্বাদ লাভ হয় বুলি বিশ্বাস কৰা হয়। মনত ৰাখিব, অম্বুবাচী ভয়ৰ সময় নহয়, ই শক্তি, সাধনা আৰু আত্মশুদ্ধিৰ সময়। বিশ্বাস আৰু সৎ মন লৈ এই 3 দিন পাৰ কৰিলে জীৱনত শান্তি আৰু শুভ ফল লাভ হয় বুলি বিশ্বাস কৰা হয়। এই সময়ত কোন ভুলে নিগেটিভ এনাৰ্জি বৃদ্ধি কৰে? অম্বুবাচীৰ সময়ত কিছুমান ভুল নজনা অৱস্থাতেই নিগেটিভ এনাৰ্জি বৃদ্ধি কৰে বুলি বহুতে বিশ্বাস কৰে। বিশেষকৈ এই 3 দিনত মানুহৰ মন, ঘৰ আৰু পৰিৱেশৰ শক্তি খুব সংবেদনশীল হৈ থাকে বুলি ধৰা হয়, সেইবাবে এই ভুলবোৰৰ পৰা দূৰত থাকিবলৈ কোৱা হয়। 1 নম্বৰ, ঘৰত অধিক কাজিয়া পেচাল কৰা, চিঞৰ বাখৰ, ৰাগ-খং, অপমান, গালিগালাজ এইবোৰে ঘৰৰ পজিটিভ এনাৰ্জি কমাই দিয়ে বুলি বিশ্বাস কৰা হয়। অম্বুবাচীৰ সময়ত মন শান্ত ৰখাটো খুবেই জৰুৰী। 2 নম্বৰ, ঘৰ অশুদ্ধ আৰু অন্ধকাৰ কৰি ৰখা। বহু সময়ত মানুহে ঘৰ খিচিৰিং-খাচৰাংকৈ এলোমেলো কৰি থয় বা মলিন বা অন্ধকাৰ কৰি ৰাখে। বিশ্বাস কৰা হয় এনে পৰিৱেশত নিগেটিভ ভাইব্ৰেশ্যন বৃদ্ধি কৰে। সন্ধিয়া এটা চাকি জ্বলাই ঘৰ পৰিষ্কাৰ ৰখাটো শুভ বুলি মনা হয়। 3 নম্বৰ, নিচা খোৱা আৰু বেয়া আসক্তি। মদ, অতিৰিক্ত নিচা বা বেয়া অভ্যাস এইবোৰে মানুহৰ মানসিক শক্তি দুৰ্বল কৰে বুলি ধাৰণা আছে। অম্বুবাচীৰ সময়ত এইবোৰ প্ৰভাৱ অধিক নেতিবাচক বুলি কোৱা হয়। 4 নম্বৰ, হিংসা আৰু বেয়া চিন্তা। কাৰোবাক লৈ বেয়া ভাবি থকা, হিংসা কৰা বা ক্ষতি কামনা কৰা এইবোৰে নিজৰ মনতেই নিগেটিভ এনাৰ্জি সৃষ্টি কৰে। যিমান বেয়া চিন্তা সিমান অশান্তি বৃদ্ধি পায়। 5 নম্বৰ, বৃদ্ধ আৰু মাক দেউতাকক অসন্মান কৰা। হিন্দু শাস্ত্ৰৰ বিশ্বাস অনুসৰি বৃদ্ধ মাক দেউতাক আৰু গুৰুক অপমান কৰিলে ঘৰৰ শুভ শক্তি কমি যায়। অম্বুবাচীৰ সময়ত এই ভুলে বিশেষকৈ অশুভ বুলি মনা হয়। 6 নম্বৰ, পবিত্ৰ স্থান বা ধৰ্মীয় বস্তুৰ অপমান। মন্দিৰ, পূজা সামগ্ৰী বা ধৰ্মীয় বস্তু অৱহেলা কৰিলে এইবোৰকো নিগেটিভ এনাৰ্জি আকৰ্ষণ কৰা বুলি ধৰা হয়, সেইবাবে এই সময়ত শ্ৰদ্ধা আৰু নিয়ম মানি চলিবলৈ কোৱা হয়। 7 নম্বৰ,
অত্যধিক ভয় আৰু নেতিবাচক কথা শুনি থকা, বেয়া হ'ব, সৰ্বনাশ হ'ব, এনেবোৰ কথা শুনি বাৰে বাৰে আপোনাৰ মন দুৰ্বল হ'ব পাৰে। অম্বুবাচীৰ শক্তিৰ সময় ভয়ৰ নহয়, সেইবাবে পজিটিভ চিন্তা আৰু ভগৱানৰ নাম লোৱাটো শুভ বুলি মনা হয়। মনত ৰাখিব, নিগেটিভ এনাৰ্জি কেৱল বাহিৰত নহয়, মানুহৰ চিন্তা, ব্যৱহাৰ আৰু পৰিৱেশৰ পৰাও জন্ম হয়। সেইবাবে এই 3 দিন শান্ত মন, ভাল চিন্তা আৰু ভক্তিভাৱে কটোৱাটোৱেই আটাইতকৈ ডাঙৰ উপায়। এতিয়া লৈ আহিছোঁ কেনেকৈ মা কামাখ্যাৰ আশীৰ্বাদ লাভ কৰিব পাৰি। মা কামাখ্যাৰ আশীৰ্বাদ লাভ কৰিব বিচাৰে নেকি? তেন্তে অম্বুবাচীৰ এই পবিত্ৰ সময়ত কিছুমান বিশেষ নিয়ম আৰু বিশ্বাস মানি চলাটো খুবেই শুভ বুলি ধৰা হয়। বিশ্বাস কৰা হয়, সৎ মন আৰু ভক্তি থাকিলে মা কামাখ্যাই ভক্তৰ মনোকামনা পূৰ্ণ কৰে। 1 নম্বৰ, পবিত্ৰ মনেৰে জয় মা কামাখ্যা জপ কৰক। ৰাতিপুৱা আৰু সন্ধিয়া শান্ত মনেৰে জয় মা কামাখ্যা বা ওম হ্ৰিং বগলাই নমঃ এই মন্ত্ৰটো জপ কৰিব পাৰে। নিয়মিতভাৱে নাম স্মৰণ কৰিলে মন শান্ত হয় আৰু পজিটিভ এনাৰ্জি বৃদ্ধি পায় বুলি বিশ্বাস কৰা হয়। 2 নম্বৰ, সন্ধিয়া এটা চাকি জ্বলাই মাক স্মৰণ কৰক। মন্দিৰত নহয়, ঘৰত জ্বলাব। অম্বুবাচীৰ সময়ত সন্ধিয়া ঘৰত এগছি চাকি বা ধূপ জ্বলাই মা শক্তিক প্ৰণাম কৰক। বিশ্বাস কৰা হয় ঘৰৰ নিগেটিভ শক্তি দূৰ কৰি শান্তি আনে। 3 নম্বৰ, দান পুণ্য কৰক। দুখীয়া মানুহক আহাৰ, বস্ত্ৰ বা সহায় কৰিলে মা কামাখ্যা সন্তুষ্ট হয় বুলি কোৱা হয়। বিশেষকৈ গৰু, কুকুৰ বা দৰিদ্ৰ মানুহক আহাৰ দিয়াটো শুভ কামনা কৰা হয়। 4 নম্বৰ, মন আৰু ঘৰ পৰিষ্কাৰ ৰাখক। কেৱল ঘৰ নহয়, মনটোও পবিত্ৰ ৰখাটো জৰুৰী। হিংসা, ৰাগ খং, বেয়া চিন্তা কমাই শান্ত থাকিবলৈ চেষ্টা কৰক। ঘৰত শান্তি থাকে, য'ত শান্তি থাকে তাতেই শুভ শক্তি বৃদ্ধি পায় বুলি বিশ্বাস কৰা হয়। 5 নম্বৰ, মা কামাখ্যাৰ মন্দিৰৰ দিশলৈ প্ৰণাম কৰক। যদি মন্দিৰ যাব নোৱাৰে তেন্তে ঘৰতে পূব বা নীলাচল পাহাৰৰ দিশলৈ মুখ কৰি প্ৰণাম কৰিব পাৰে। ভক্তিভাৱেই আটাইতকৈ ডাঙৰ শক্তি বুলি ধৰা হয়। 6 নম্বৰ, কাৰো ক্ষতি কামনা নকৰিব। মা কামাখ্যা শক্তিৰ দেৱী, সেইবাবে কাৰোবাৰ বেয়া বিচাৰিলে বা অন্যায় কৰিবলৈ বিচাৰিলে আশীৰ্বাদৰ পৰিৱৰ্তে অশান্তি বৃদ্ধি পায় বুলি বহুতে বিশ্বাস কৰে। 7 নম্বৰ, অম্বুবাচীৰ শেষ দিনত বিশেষ প্ৰাৰ্থনা কৰক। অম্বুবাচীৰ শেষ হোৱাৰ দিনটোত খুব শুভ বুলি মনা হয়। সেইবাবে মাৰ ওচৰত নিজৰ মনৰ ইচ্ছা শান্ত মনেৰে ক'লে আশীৰ্বাদ লাভ হয় বুলি বিশ্বাস কৰা হয়। মনত ৰাখিব, মা কামাখ্যাৰ আশীৰ্বাদ পাবলৈ ডাঙৰ তান্ত্ৰিক বিদ্যা নালাগে, লাগে কেৱল সৎ মন, বিশ্বাস আৰু ভক্তি। যাৰ মন পবিত্ৰ, মা তেওঁৰ ওচৰত সদায় কৃপা ৰাখে বুলি কোৱা হয়। কি উপায় কৰিলে ভাগ্য সলনি কৰিব পাৰে? অম্বুবাচীৰ এই বিশেষ সময়ত এটা সৰু উপায়ে আপোনাৰ ভাগ্য সলনি কৰিব পাৰে বুলি বহুতে বিশ্বাস কৰে। বিশেষকৈ মা কামাখ্যাৰ কৃপা লাভ কৰিবলৈ এই উপায়টো বহু পুৰণি পৰম্পৰাৰ অংশ হিচাপে মনা হয়। ভাগ্য সলনি কৰাৰ বিশেষ উপায়: অম্বুবাচীৰ 3 দিনৰ যিকোনো এটা সন্ধিয়াত এটা ৰঙা কাপোৰৰ ওপৰত এটা চাকি জ্বলাব, অলপ চাউল থ'ব, এটা ফুল আৰু এপাহ তামোল পাণ ৰাখিব। তাৰপিছত শান্ত মনেৰে 11 বাৰ ক'ব জয় মা কামাখ্যা। ইয়াৰ পিছত নিজৰ মনৰ ইচ্ছাটো মাৰ আগত মনে মনে ক'ব আৰু বিশ্বাস কৰা হয়, সৎ মনেৰে এই প্ৰাৰ্থনা কৰিলে বাধা বিঘিনি কমি আৰু পজিটিভ এনাৰ্জি বৃদ্ধি পায়। আৰু এটা গুপ্ত বিশ্বাস: সন্ধিয়া চাকি জ্বলাই ঘৰৰ মূল দুৱাৰত অলপ হালধি পানী ছটিয়াই দিলে নিগেটিভ এনাৰ্জি দূৰ হয় বুলি বহুতে মনা হয়। কি কথা মনত ৰাখিব: সেইদিনা কাৰো লগত কাজিয়া নকৰিব, মিছা কথা নক'ব, দুখীয়া মানুহক অলপ সহায় কৰিব, মাক দেউতাকৰ আশীৰ্বাদ ল'ব। এইবোৰক ভাগ্য জাগ্ৰত কৰাৰ শুভ সংকেত বুলি ধৰা হয়। মনত ৰাখিব, ভাগ্য সলনি কৰাৰ আটাইতকৈ ডাঙৰ শক্তি হৈছে বিশ্বাস, ভাল কৰ্ম আৰু সৎ মন। যেতিয়া মানুহৰ মন পবিত্ৰ হয় তেতিয়া জীৱনটো লাহে লাহে পোহৰ আহিবলৈ আৰম্ভ কৰে। তেনেহ'লে বন্ধু বান্ধৱীসকল, অম্বুবাচীৰ এই পবিত্ৰ 3 দিনত কোন ভুল নকৰিব, কেনেকৈ নিগেটিভ এনাৰ্জিৰ পৰা বাচি থাকিব আৰু মা কামাখ্যাৰ আশীৰ্বাদ লাভ কৰিব পাৰি, আৰু সেই সকলো কথা আমি আজি জানিলে। মনত ৰাখিব, ভাগ্য সলনি হয় কেৱল অলৌকিক শক্তিৰে নহয়, সৎ মন, ভাল কৰ্ম আৰু বিশ্বাসেও মানুহৰ জীৱন সলনি কৰিব পাৰে। যদি আপুনি মা কামাখ্যাক বিশ্বাস কৰে তেন্তে কমেণ্টত এবাৰ নিশ্চয় লিখিব জয় মা কামাখ্যা। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ আগলৈও এনে ৰাশিফল, ধৰ্মীয় আৰু গুপ্ত তথ্য লৈ আহিম। জয় মা কামাখ্যা। আপোনাৰ জীৱনত সুখ, শান্তি আৰু সমৃদ্ধি আহক। ধন্যবাদ।